আপুনি চাই আছে গুড মৰ্নিং 18 আৰু গুড মৰ্নিং 18ত আমি পুনৰ লৈ আহিছো 5 সমষ্টিৰ উপনিৰ্বাচনৰ বিশেষ সম্প্ৰচাৰ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ সামগুৰি বিহালী বঙাইগাঁও সিডলি আৰু ধলাইত আৰম্ভ হৈছে ভোট গ্ৰহণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজি 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 9,10,665 গৰাকী ভোটাৰে আৰু ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰসমূহত পুৱা প্ৰায় 6 বজাৰ পৰাই হাৰি পাতি ভোটাধিকাৰ সাব্যস্ত কৰি গৈছে ভোটাৰসকলে সিডলি বঙাইগাঁও ধলাই সামগুৰি বিহালী এই পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ 1078টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিশেষ ভোট গ্ৰহণ কেন্দ্ৰসমূহত আমাৰ সাংবাদিক উপস্থিত আছে আমি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰতি মুহূৰ্তত তথ্য জনাই আছো এয়া বিহালীৰ বৰ্তমানৰ প্ৰাৰ্থী বিজেপি প্ৰাৰ্থীৰ হৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে সাংসদ ৰঞ্জিত দত্তই প্ৰাক্তন বিধায়ক গৰাকী সাংসদ ৰঞ্জিত দত্তই এয়া ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৃশ্য আমি দেখুৱাইছো তেওঁ প্ৰথমটো ভোট সাব্যস্ত কৰিছে এই ভোট গ্ৰহণ কেন্দ্ৰটোত আৰু ভোটাধিকাৰ 7 বজাৰ লগে লগে ভোটাধিকাৰ সাব্যস্ত কৰে সাংসদ গৰাকীয়ে মই 2001 চনৰ পৰা তেতিয়া বেলট পেপাৰ আছে 2001 চনত আমি বেলট পেপাৰত ভোট দিছিলোঁ আৰু তেতিয়া মই মোৰ যিটো জন্ম স্থান আছিলে বিহালী হাই ছেকেণ্ডেৰী তাত ভোট দিছিলোঁ আৰু 2001 চনৰ পৰা বৰ্তমান 2024 চনলৈকে মোৰ নিজৰ প্ৰাৰ্থী নিজে মই বিধায়ক বা মই সাংসদো হৈছোঁ নিজৰ ভোটটো মই নিজে দিছিলোঁ কিন্তু আজি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো ময়ে দিওঁ ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী আৰু ইয়াত এতিয়া আমি ভোটিং পাৰ্চেণ্টেজটো কিমান হয় সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম আৰু মই বিহালীবাসী ৰাইজক এইটোৱে এপিল কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক ঘৰত যাতে কোনো নাথাকে ভোট দিবলৈ সকলোৱে আহক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক গাঁও নিৰ্দলীয় প্ৰাৰ্থী এয়া শৈলেন সৰকাৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে পুৱাই আহিল ভোটাধিকাৰ সাব্যস্ত কৰিলে যথেষ্ট তেওঁ দৃঢ় বিশ্বাসী বুলি উল্লেখ কৰিছে এইবাৰ বঙাইগাঁওৰ ৰাইজে তেওঁকে নিৰ্বাচিত কৰিব বুলি কয় সংবাদ মাধ্যমৰ সন্মুখত আমাৰ সাংবাদিক বিপুল বমনৰ সন্মুখত এয়া শৈলেন সৰকাৰ বিসম্বাদ কৰি তেওঁ অগপ দল ত্যাগ কৰি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ বাবে দল ত্যাগ কৰি নিৰ্দলীয় ৰূপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে মই ভোটদান সাব্যস্ত কৰিছোঁ এই কাৰণে যে এইবাৰ মই প্ৰাৰ্থীটো নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মই অৱতীৰ্ণ হ'ব লগা হ'ল মোৰ দলৰ ফালৰ পৰা মোক টিকেট নিদিলে কিন্তু বৃহৎ ৰাইজে বিচাৰিছিল যদিও নিদিলে গতিকে মই এইবাৰ গণতন্ত্ৰৰ বিৰুদ্ধে যিটো মাননীয় ফণী ফুকন চৌধুৰীৰ পত্নীক দিয়ালে আৰু পৰিয়ালবাদৰ বিৰুদ্ধে আৰু ৰাইজে উন্নয়নৰ গতি যিটো লেহিমীয়া গতি তেওঁ সামগ্ৰিক গতি ফণী ফুকন চৌধুৰী ইমান 40 বছৰত যিটো গতি কৰিলে এই ৰাইজে এই গতি অসন্তুষ্ট গতিকে ৰাইজে এতিয়া পৰিৱৰ্তনশীল নেতা এটা বিচাৰিছে গতিকে সেইকাৰণে মই ভাবিছোঁ যে মই এই ভোটদানৰ জৰিয়তে মই এইবাৰ উত্তীৰ্ণ হৈ মই ৰাইজৰ সেৱা কৰাৰ মোক নিশ্চয় সুবিধা পাম আৰু আমি আমাৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহত থকা সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'ম ভোটদানৰ হাৰ কিমান হয় সেয়া লক্ষণীয় হ'ব 2021 বিধানসভা নিৰ্বাচনতকৈ ভোটদানৰ হাৰ কোনটো সমষ্টিত বৃদ্ধি পায় কোনটো সমষ্টিত হ্ৰাস পায় সেয়াও লক্ষণীয় হ'ব গতিকে ভোটাৰৰ যি উৎসাহ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে বিশেষকৈ সামগুৰি সমষ্টিত পুৱাৰে পৰা ভিৰ পৰিলক্ষিত হৈছে ভোটাৰসকলৰ শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজ ওলাই আহিছে বিশেষকৈ সামগুৰিৰ ভোটাৰে এইবাৰ শান্তি বিচাৰিছে নানানটা হিংসাত্মক ঘটনাই এইবাৰ সামগুৰিৰ পৰিৱেশ যথেষ্ট উত্তাল কৰি তোলা পৰিলক্ষিত হৈছিল আৰু সেইবাবে সামগুৰিৰ ভোটাৰ ৰাইজে শান্তি বিচাৰিছে হিংসা পৰিহাৰ কৰি শান্তি কামনাৰে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে শান্তি প্ৰতিষ্ঠাৰ কামনা কৰিছে পছন্দৰ প্ৰাৰ্থীক ভোট দিছে ভোটাৰসকলে পুৱা 7 বজাৰ পৰা প্ৰায় এঘণ্টা সময় হ'বৰ হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ আৰু মাত্ৰ 4 মিনিটৰ পিছতে এঘণ্টা সম্পূৰ্ণ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ বিয়লি 5 বজালৈ অব্যাহত থাকিব ভোট গ্ৰহণ 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে 5 সমষ্টিৰ উপনিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে
অস্তিত্ব ৰক্ষাৰ যুঁজ, সন্মান ৰক্ষাৰ যুঁজ জড়িত হৈ পৰিছে এই 5 সমষ্টিৰ উপনিৰ্বাচন। চামগুৰিৰ ৰজা ৰকিবুল হুছেইনৰ বাবে অস্তিত্ব তথা সন্মান ৰক্ষাৰ যুঁজত পৰিণত হৈছে উপনিৰ্বাচন। নিজৰ পুত্ৰক জয়ী কৰাবৰ বাবে ৰকিবুল হুছেইনে বিগত সময়ছোৱাত নিৰ্বাচনী প্ৰচাৰ অভিযানে হওক বা আন বিষয়সমূহত যথেষ্ট সক্ৰিয় তথা সৰব হৈ থকা পৰিলক্ষিত হ'ল আৰু সেইবাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। প্ৰতিদ্বন্দ্বিতা দৰাচলতে কাৰ সৈতে হৈছে? দীপ্লুৰঞ্জন শৰ্মাই কটাক্ষ কৰিছে যে প্ৰতিদ্বন্দ্বিতা তানজিলৰ লগত নহয়, পিতৃ ৰকিবুল হুছেইনৰ লগতহে দীপ্লুৰঞ্জনৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথা সদৰি কৰিছিল বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মুঠৰ ওপৰত পুত্ৰক জয়ী কৰাবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে চামগুৰিৰ ৰজা ৰকিবুল হুছেইনে। সেই দিশৰ পৰা চামগুৰিৰ এই যুদ্ধখন যথেষ্ট আকৰ্ষণীয় হৈছে। একেদৰে বিহালীও যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দু। 5টা কাৰ্যকাল ৰঞ্জিত দত্তৰ দখলত থকা বিহালী বিজেপিয়ে পুনৰ দখল কৰাৰ চেষ্টা চলাইছে। আনহাতে সন্মান তথা অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে সাংসদ গৌৰৱ গগৈ। যোৰহাটত এইবাৰ লোকসভা নিৰ্বাচনত 2024 সাধাৰণ নিৰ্বাচনত যোৰহাটৰ পৰা বিপুল ভোটত জয়ী হৈ আত্মবিশ্বাস বৃদ্ধি পোৱা গৌৰৱ গগৈয়ে নিজৰ পচন্দৰ প্ৰাৰ্থীক টিকট দিলে কংগ্ৰেছৰ পৰা, যাৰ বাবে বিৰোধী ঐক্যমঞ্চ ভাঙি থানবান হৈ পৰা পৰিলক্ষিত হ'ল। জয়ন্ত বৰাক এদিনৰ ভিতৰতে বিজেপিত যোগদান কৰাই প্ৰাথমিক সদস্য পদ নোহোৱাকৈ টিকট প্ৰদান কৰি প্ৰতিদ্বন্দ্বী হিচাপে থিয় কৰালে বিহালী সমষ্টিত। আৰু সেই দিশৰ পৰা বিহালী সমষ্টিৰ যথেষ্ট এক আকৰ্ষণৰ তথা চৰ্চাৰ কেন্দ্ৰবিন্দু হোৱা পৰিলক্ষিত হৈছে। মই 2001 চনৰ প্ৰায় তেতিয়া বেলট পেপাৰ আছে। 2001 চনত আমি বেলট পেপাৰত ভোট দিছিলোঁ আৰু তেতিয়া মই মোৰ যিটো জন্মস্থান আছিলে বিহালী হাই ছেকেণ্ডেৰী, তাত ভোট দিছিলোঁ। আৰু 2001 চনৰ পৰা বৰ্তমান 2024 চনলৈকে মোৰ নিজৰ প্ৰাৰ্থী নিজে মই বিধায়ক বা মই সাংসদো হৈছোঁ। নিজৰ ভোটটো মই নিজে দিছিলোঁ। কিন্তু আজি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো ময়ে দিওঁ। ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ। গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী আৰু ইয়াত এতিয়া আমি ভোটিং পাৰ্চেণ্টেজটো কিমান হয় সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম। আৰু মই বিহালীবাসী ৰাইজক এইটোৱেই এপিল কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। ঘৰত যাতে কোনো নাথাকে, ভোট দিবলৈ সকলোৱে আহক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক। ভোটদান সাব্যস্ত কৰিছোঁ এইকাৰণে যে এইবাৰ মই প্ৰাৰ্থীটো নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মই অৱতীৰ্ণ হ'ব লগা হ'ল। মই দলৰ ফালৰ পৰা মোক টিকেট নিদিলে, কিন্তু বৃহৎ ৰাইজে বিচাৰিছিল যদিও নিদিলে। গতিকে মই এইবাৰ গণতন্ত্ৰৰ বিৰুদ্ধে যিটো মাননীয় ফণীভূষণ চৌধুৰীৰ পত্নীক দিয়ালে আৰু পৰিয়ালবাদৰ বিৰুদ্ধে আৰু ৰাইজে উন্নয়নৰ গতি যিটো লেহিমীয়া গতি, তেওঁ সামগ্ৰিক গতি ফণীভূষণ চৌধুৰী ইমান 40 বছৰত যিটো গতি কৰিলে, এই ৰাইজে এই গতি অসন্তুষ্ট। গতিকে ৰাইজে এতিয়া পৰিৱৰ্তনশীল নেতা এটা বিচাৰিছে। গতিকে সেইকাৰণে মই ভাবিছোঁ যে মই এই ভোটদানৰ জৰিয়তে মই এইবাৰ উত্তীৰ্ণ হৈ মই ৰাইজৰ সেৱা কৰাৰ নিশ্চয় সুবিধা পাম। আৰু এয়া আমি দেখুৱাই আছোঁ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ। ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে, দীঘলীয়া শাৰী। ভোটাৰৰ উপস্থিতি যথেষ্ট বৃদ্ধি পাইছে। সময় বাগৰি গৈছে, 8 বাজিল, 1 ঘণ্টা হ'ল। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ 1 ঘণ্টা সম্পূৰ্ণ হ'ল আৰু 8 বজাৰ সময়ছোৱাতো ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী এইখিনি মুহূৰ্তত পৰিলক্ষিত হৈছে। এই 5টা সমষ্টিৰ উপনিৰ্বাচনৰ 1078টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিশেষভাৱে আকৰ্ষণীয় ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰা আমাৰ সাংবাদিকসকল পোনপটীয়া সম্প্ৰচাৰত আছে। বিহালীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ। হীৰক, এই মুহূৰ্তত কোনটো ভোটগ্ৰহণ কেন্দ্ৰত আপুনি উপস্থিত আছে? ভোটাৰৰ উপস্থিতি কেনেকুৱা? ভোটাৰ ৰাইজে কি ইছ্যুলৈ কি আশা কৰি আজি উপনিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে? চাওক, যেহেতু 5 সমষ্টি উপনিৰ্বাচনৰ অন্যতম এটা আকৰ্ষণীয় সমষ্টি হৈছে বিহালী বিধানসভা সমষ্টি। আৰু বিহালী বিধানসভা সমষ্টি পুৱা 7 বজাৰ পৰা যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এই মুহূৰ্তত মই যিহেতু বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰত উপস্থিত আছোঁ। সেই ভোট কেন্দ্ৰ দেখিছে এতিয়া পুৱাৰ ভাগৰ পৰা এনেদৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। সকলো এই মুহূৰ্তত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আৰু এইবাৰ যদি চাব যে বিহালী উপনিৰ্বাচনত মুঠ ভোটাৰ 1,34,000 অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু যিহেতু আজি বতৰ ফৰকাল
ফোনকল হোৱাৰ বাবেই সকলোৱে আশা কৰিছে যে পূৰ্বতকৈ যেটো উপনিৰ্বাচন এটা কথা আছে যে ভোটাৰৰ হাৰ কম হোৱা দেখিবলৈ পোৱা যায় কিন্তু পূৰ্বতকৈ এবাৰ ভোটাৰ হাৰ বা ভোটিং হাৰ অধিক হ'ব বুলি সকলোৱে আশা কৰিছে এই মুহূৰ্তত ভোটাৰ লোকসকল আছে ভোট দিবলৈ আহিছে তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে বাইদেউ তিনখুটি টুংবাড়ি তিনখুৰি পুনকাৰী কেনেকুৱা আশা লৈ আহিছে কেনেকুৱা ধৰণৰ আশা লৈ আহিছে আৰু মই এইটোতো কি ক'ম আৰু ভোট দিম আৰু বাইদেউ ক'ৰ পৰা আহিছে টুংবাড়িৰ পৰা তুমবাৰী বা কেনেকুৱা আশা লৈছে কেনেকুৱা আজি ভোট দিবলৈ আহিছে মনত কি আশা লৈ আহিছে ভোট দিম বুলি ভোট দিম বুলি ভাল হ'ব বুলি ধন্যবাদ জ্ঞাপন কৰিছো এয়া দেখিছে আৰু লগতে মহিলা সমান্তৰালকৈ পুৰুষৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু পুৰুষ ভোটাৰসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম দাদা ক'ৰ পৰা আহিছে মই 2 নম্বৰ পৰা 2 নম্বৰ পৰা ইয়াত আপোনাৰ বাগান অঞ্চল এইটো বাগান এলেকা বাগান অঞ্চলৰ গতিকে বাগানৰ কাম হৈছে নাই আগতে বিধায়কে আগৰ বিধায়কজনে কাম কৰিছে নাই ক'ত কাম কৰাটো নাই একো নাই কৰা কেনেকুৱা ধৰণৰ আশা লৈ বাগানে কাম কৰা কেনেকুৱা ধৰণৰ আশা লৈ আহিছে বাগানৰে কাম কৰা মানুহ আৰু কাম কৰা মানুহ বাগানৰ কাম হৈছে নাই বাগানৰ কি পাইছে বাগানতো কি পাইছে একোৱে পোৱা নাই কেনেকুৱা ধৰণৰ আশা লৈ আহিছে আজি ভোট দিবলৈ কেনেকুৱা ধৰণৰ আশা লৈ আহিছে আধাৰ কাৰ্ড লৈ আহিছো ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিলে ভোটাৰৰ ভিৰ দেখিব পোৱা গৈছে সমান্তৰালকৈ অন্য এটা কিন্তু কেন্দ্ৰ আছে ইয়াতে যদি দুটাকৈ কেন্দ্ৰ আছে আৰু সেই দুটাকৈ অন্যটো কেন্দ্ৰৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ আমি কথা পাতিম কিন্তু দেখাবৰ চেষ্টা কৰিছো যে ভোটাৰৰ যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গৈছে আৰু উপনিৰ্বাচনত আচলতে এনেকুৱা ধৰণৰ সঁহাৰি কম দেখিবলৈ পোৱা যায় যিটো পুৱা 7 বজাৰ পৰা বিহালী যিকেইটা ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰকেইটা সমূহত এনেদৰে ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে যিসকল ভোটাৰ আছে তেওঁলোকৰ পুনৰ কথা পাতিব চেষ্টা কৰিম দাদা আপুনি ইয়াৰে কেনেকুৱা ধৰণৰ আশা লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে যিটো আজি উপনিৰ্বাচন গতিকে ভোট দিবলৈ আহিছো ভোট দিবলৈ আহিছে ইছ্যু কি থাকিব ইছ্যু কি লৈছে ইছ্যু মানে আমাৰ ইয়াত বেছি বিহালী সমষ্টিটোত মাটি বাৰী সমস্যাবিলাক বেছি আছে আৰু এই মাটি বাৰী সমস্যাবিলাক সমাধান কৰি দিলে ভাল হয় চৰকাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু দেখিছে ইয়াত যিহেতু যিটো 72 নং যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰত এতিয়া মহিলাসকলেও এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে আৰু মই ক'ব বিচাৰিম যে এইটো বাগান অঞ্চলৰ এটা কেন্দ্ৰ য'ত বাগানৰ যিসকল লোক আছে সেই লোকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব অহা দেখিবলৈ পোৱা গৈছে আৰু বিহালী প্ৰত্যেকটো ভোট কেন্দ্ৰতে এনেধৰণেই দেখিব পোৱা গৈছে লানি নিচিঙাৰ ভিৰ বা এনেদৰে ভিৰ দেখিবলৈ পোৱা গৈছে আৰু মই ক'ব বিচাৰিম যে বিহালী যিজন প্ৰাক্তন বিধায়ক আছিলে বা এতিয়া যিজন শোণিতপুৰৰ সাংসদ সেই সাংসদ ৰঞ্জিত দত্ত যিটো পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত দেখিছে গোটেই যি বিহালী সমষ্টিৰ শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে কোনো ধৰণৰ অপ্ৰীতিকৰ এই মুহূৰ্তত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যোৱা নাই লোকসকল আছে তেওঁলোকৰ কথা পাতিম বাইদেউ ক'ৰ পৰা আহিছে কেনেকুৱা ধৰণৰ আশা লৈ সকলোৱে নিজৰ এটা আশা থাকে গতিকে আপোনাৰ কিবা এটা আশা আছে আজি উপনিৰ্বাচনত ভোট দিবলৈ আহিছে কেনেকুৱা ধৰণৰ আশা লৈ আহিছে আমিতো আশা আমাৰ মানে যিজন ব্যক্তিয়ে আমাৰ উঠিছে বিজেপি ফালৰ আমি তেওঁক ছাপৰ্ট কৰি আছো তেওঁৰ মানে জিকাটো বিচাৰে কিন্তু কাম হয় আমি কাম বিচাৰো তেওঁ কাম কৰিব ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে এটা আশা লৈ আহিছে যিহেতু বিভিন্ন ধৰণৰ ইছ্যু আছে বিহালী যিবোৰ ইছ্যু আছে সেই ইছ্যুবোৰ সমস্যাবোৰ সমাধান কৰিব যিজন আচলতে জনপ্ৰতিনিধি উপনিৰ্বাচনত নিৰ্বাচিত হয় অৰ্থাৎ ৰঞ্জিত দত্তৰ সলনি যিগৰাকী নিৰ্বাচিত হয় সকলোৱে আশা যে সকলোৱে তেওঁলোকৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ সমাধান কৰিব সেইবাবে তেওঁলোকে মনত এটা আশা লৈ এনেদৰে ভোটদান প্ৰক্ৰিয়া বা ভোটদান সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে এই বিহালী সমষ্টিৰ বাগানৰ 60% অধিক ভোট আছে কাৰণ বাগানৰ ভোটৰ ওপৰতে অধিক নিৰ্ভৰশীল হৈ থাকে আৰু তাৰপিছত নেপালী ভোটাৰ আছে তাৰপিছতে অসমীয়া ভোটাৰ আছে আৰু তাৰপিছত সংখ্যালঘু ভোটাৰ এনেদৰে ভোটাৰসকল ক্ৰমান্বয়ে আছে আৰু এই মুহূৰ্তত দেখিছে আমি ভিতৰ পৰিৱেশ দেখাইছো ভিতৰত আপোনাৰ সুন্দৰকৈ চলি আছে সকলো ধৰণৰ যিসকল পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে সেই বিষয়াসকলে সুন্দৰকৈ নিয়াৰিকৈ তেওঁলোকে যি নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু বিহালীত এই মুহূৰ্তলৈকে কিন্তু ভোটদান যি প্ৰক্ৰিয়া আহে 7 বজাৰ পৰা চলিছে 1 ঘণ্টা উকলি গৈছে কিন্তু 1 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ অপ্ৰীতিকৰ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে হিৰক দৃশ্য দেখুৱাই থাকিব আপুনি এই মুহূৰ্তত সামগুৰি সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত থকা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ ভাস্কৰ কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে ভোটাৰৰ উপস্থিতি কেনেকুৱা কি কয় ভোটাৰ ৰাইজে কি আশা কৰিছে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীৰ পৰা
নিশ্চিতভাৱে জয়ন্ত আজি 68 নং যি চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ যি ভোট গ্ৰহণ প্ৰক্ৰিয়া বৰ্তমান চলি আছে। মই বৰ্তমান উপস্থিত আছো চামগুৰি সমষ্টিৰ বৃহৎ যিটো পঞ্চায়ত শিঙিমাৰী পঞ্চায়তৰ 130 নং ভোট কেন্দ্ৰত উপস্থিত আছো। আৰু ইয়াত পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান মই উপস্থিত আছো শিঙিমাৰী মহম্মদ আলী হাইস্কুল প্ৰাংগণত আৰু ইয়াতে বৰ্তমান পুৱা 7 বজাৰ পৰাই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু 7 বজাৰ পৰা ইয়াত নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে অঞ্চলৰ ৰাইজ ওলাই আহিছে আৰু বৰ্তমান কটকটীয়া নিৰাপত্তাৰ মাজেৰে বৰ্তমান ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। মই দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশ। পুৱা 7 বজাৰ পৰাই যিহেতু ইয়াত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে, বৰ্তমানলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। শান্তিপূৰ্ণভাৱে ইয়াত বৰ্তমান ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। যিহেতু চামগুৰি বিধানসভা সমষ্টিৰ বৃহৎ পঞ্চায়ত বুলি ক'লে শিঙিমাৰী পঞ্চায়ত বুলি ক'বলৈ বা শিঙিমাৰী পঞ্চায়তত বৰ্তমান মই উপস্থিত আছো আৰু শিঙিমাৰী পঞ্চায়তৰ যি সামগ্ৰিক পৰিৱেশে দেখুৱাইছো। ইতিমধ্যে দেখিছে পুৱাৰ পৰা এনেদৰে বৰ্তমান লাইন লাগিছে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। বিভিন্ন স্থানৰ পৰা ৰাইজ আহি পুৱা 7 বজাৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু শান্তিপূৰ্ণভাৱে যি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ভোট দিলে নে আপুনি? ভোট দিয়া নাই। কেইটা বজাত আহিছে? আমি 7টা বজাত আহিছো। 7টা বজাত আহিছে। এতিয়া দিব? এতিয়া দিম। দেখিছো বৃহৎ লাইন। এই কিমান সময়ৰ পৰা মানুহ আহি আছে আচলতে? 6:30 মান বজাত আহি আছে। 6:30 বজাত। কেনেকুৱা বিচাৰে ভোট? এবাৰ যিহেতু চামগুৰিত উপ নিৰ্বাচন হৈছে, আপোনালোকে কি বিচাৰে? আমিতো বিজেপি বিচাৰি আছো। মানে উন্নয়ন বিচাৰে আপোনালোকে? উন্নয়ন বিচাৰি আছো। হয়, জয়ন্ত দেখুৱাইছো যে উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিবলৈ ওলাই আহিছে। আৰু এটা কথা ক'ব লাগিব যে 68 নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত আজি মুঠ 1,80,448 গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব আৰু সমষ্টিটোত মুঠ পুৰুষৰ ভোটাৰ সংখ্যা আছে 79,133 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা আছে 91,304 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা আছে 11 গৰাকী। মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 197টা আৰু ইয়াৰে স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 46টা। আৰু আমি দেখুৱাই গৈছো এই যি 130 নং কেন্দ্ৰ শিঙিমাৰী পঞ্চায়তৰ 130 নং কেন্দ্ৰ এনেদৰে বৰ্তমান ওলাই আহিছে ভোট দিবলৈ ৰাইজ। আমি কথা পাতিব বিচাৰিম। কেতিয়া আহিলে আপোনালোক? কিমান সময়ত আহিছে? ভোট দিবলৈ? ৰাতিপুৱাই আহিছে? হয়, ৰাতিপুৱাই ওলাই আহিছে। কেতিয়া আহিছে ভোট দিবলৈ? ৰাতিপুৱা 6টা বজাত আহিছে। 6টা বজাত আহিছে। এতিয়ালৈকে দিব পৰা নাই? ভিৰ আছে সেইটো কাৰণে লাইনত আছো। কি বিচাৰিছে এবাৰ আচলতে? এইটো যিটো হয় পাব্লিকে যিটো ভাল পালে সেইটোতো কৰিব আৰু। উন্নয়নৰ স্বাৰ্থত আপোনালোকে ওলাই আহিছে? উন্নয়নৰ ক্ষেত্ৰত ওলাই আহিছো। আমাৰ উন্নয়ন লাগে। ভোট দিয়া হ'ল নেকি? নহয়, নাই হোৱা। এয়া দেখুৱাই গৈছো। এয়া হৈছে চামগুৰি বৃহৎ পঞ্চায়ত যিটো শিঙিমাৰী পঞ্চায়তত এনেদৰে বৰ্তমান পুৱাৰ পৰা আচলতে দীঘলীয়া লাইন বুলি ক'ব লাগিব। কেইটা বজাত আহিছে? 6টাত আহিছে। এতিয়ালৈকে দিব পৰা নাই? দিব পৰা নাই। এতিয়া দিব। কি বিচাৰিছে আপোনালোকে? চামগুৰি সমষ্টিটো কি হোৱাটো বিচাৰিছে আচলতে? জয় হোক। হয়, আচলতে এনেদৰে ওলাই আহিছে। কি ক'ব বাইদেউ? কেইটা বজাত আহিছে? 6টা বজাত আহিছো। 6টা বজাত আহিছে। ভোটদান সাব্যস্ত কৰিলে নেকি? ভোট দিলে আপুনি? না দিয়া নাই। এতিয়া দিবহে? এতিয়া দিম। দেখুৱাই গৈছো আচলতে এনেদৰে সকলো ওলাই আহিছে। মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ এবাৰ দেখুৱাবলৈ অনুৰোধ জনালো। যিহেতু যি দীঘলীয়া লাইন দেখুৱাইছো আমি আচলতে পুৱা 6 বজাৰ পৰা ইয়াত আহি উপস্থিত হৈছেহি। আৰু কওক। আমাক পৰিৱৰ্তন লাগে। আমি 1.5 বছৰ কাৰণে আমি ভোট দিবলৈ আহিছো। সামগ্ৰী সমষ্টি 7 নম্বৰ ৱাৰ্ড। আকৌ পৰিৱৰ্তন আমাক লাগে। ৰাতিপুৱা 6টা বজাত আহিছো, এইটোৱে আমাৰ লাগে। হয়, ধন্যবাদ। ৰাতিপুৱা 6টা বজাত আহিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকক পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তন বিচাৰি আচলতে এনেদৰে পুৱা 6 বজাৰ পৰা ইয়াত উপস্থিত হৈছে। মই দেখুৱাইছো ভিতৰৰ পৰিৱেশ। আচলতে এনেদৰে বৰ্তমান যিসকল পুলিং আৰু প্ৰিজাইডিং অফিচাৰ আছে তেওঁলোকে শান্তিপূৰ্ণভাৱে তেওঁলোকৰ যি ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়া চলাই গৈছে। মই সম্ভৱ হ'লে এগৰাকী পুলিং অফিচাৰ আছে, মই তেওঁলোকৰ কথা পাতিব বিচাৰিম। কেই বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আছে? ভোট গ্ৰহণ আমাৰ 7 বজাৰ পৰা আৰম্ভ হৈছে। এতিয়ালৈকে কিমান শতাংশ হৈছে? তেনেকে তেখেত আমাৰ প্ৰিচাইডিং অফিচাৰ, তেখেতে ক'ব। আমি যিগৰাকী প্ৰিজাইডিং অফিচাৰ আছে তেওঁৰ কাষলৈ যাব বিচাৰিম। পুৱা কিমান বজাৰ পৰা?
আমি মকপল ষ্টাৰ্ট কৰিলোঁ 5:45 আমি অলপ সময় এজেণ্টসকলৰ কাৰণে ৰ'ব লগা হৈছিলে তাৰপিছতে আমি সময়মতে আৰম্ভ কৰিছোঁ মকপল আৰম্ভ কৰি লৈ তাৰপিছত আমি শেষ কৰিছোঁ মকপল প্ৰায় আমাৰ হাতত তেতিয়া 15-20 মিনিটমান সময় আছিল আৰু আমাৰ বাকী যিটো মেইন যিটো ভোটিং সময়মতে আমি ষ্টাৰ্ট কৰিছোঁ সময়মতে পুৰা পজিটিভ 7টাত আমি ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়ালৈকে কিমান শতাংশ এতিয়ালৈকে আমি আমাৰ 10% হৈছিল ক'ব পাৰোঁ 10% আৰু কোনো ধৰণৰ নাই তেনেকুৱাতো এতিয়ালৈকে অপ্ৰীতিকৰ চিচুৱেশ্যন হোৱা নাই আৰু নহ'ব বুলি আশা কৰিছোঁ আৰু এইটো কেন্দ্ৰত কিমান ভোটাৰ আমাৰ আছে টোটেল 1176 1176 জন আছে তাৰে বোধহয় 900 ওপৰত পোল হ'ব চাগে আমি তেনেকুৱা জানো যোৱাবাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হৈছিলে তাতে 948 কাষ্ট হৈছিলে এইবাৰ তেনেকুৱাই হ'ব চাগে ধন্যবাদ এয়া আছিল প্ৰিজাইডিং বিষয়া আৰু তেওঁ কৈছে যে ইয়াত 1100 ভোট আছে আৰু তাৰ ভিতৰত 900 ভোট এবাৰ হয়তো কাউণ্টিং হয় ইয়াতে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ আহিব আৰু যিহেতু শান্তিপূৰ্ণভাৱে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই শান্তিপূৰ্ণভাৱে বৰ্তমান পুৱা 8 বাজি গৈছে 8 বাজি যোৱা সময়ত এতিয়া সুন্দৰকৈ যি ভোটদান সেই ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু কটকটীয়া নিৰাপত্তা আৰক্ষী কটকটীয়া নিৰাপত্তাৰ মাজতে এনেদৰে ভোটদান প্ৰক্ৰিয়া চলি গৈছে মই আকৌ এবাৰ বাহিৰৰ যি পৰিৱেশে দেখুৱাব বিচাৰিম যিহেতু এনেদৰে দুঠাইত এই যি বিদ্যালয় সেই বিদ্যালয়ৰ দুঠাইত ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আৰু এঠাইত আমি যাবলৈ বিচাৰিম এনেদৰে ইয়াতো দেখিবলৈ পাইছোঁ যে দীঘলীয়া লাইন আচলতে পুৱা 6 বজা 5:30 বজাৰ পৰা আহি ইয়াত এই যি মহম্মদ আলী স্কুল হাইস্কুল সেই হাইস্কুলত আহি উপস্থিত হৈছিল স্থানীয় ৰাইজ শিঙিমাৰী পঞ্চায়তৰ 130 নম্বৰ কেন্দ্ৰৰ ৰাইজ আৰু তেতিয়াৰ পৰা আচলতে নিজ ভোট নিজৰ ভোট সাব্যস্ত কৰিবৰ বাবে এনেদৰে দীঘলীয়া লাইনত তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু মই ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই গৈছোঁ ভোট দিলে নাই দিয়া নাই কেইটা বজাত আহিছে ৰাতিপুৱাই কেইটা বজাত আহিছে এইমাত্ৰ আহিলোঁ কি বিচাৰিছে ভোটদান যিহেতু চামগুৰি সমষ্টিৰ উন্নয়নৰ বাবে কিবা ৰাইজে যিফালে যায় সেইফালে যাব লাগিব এইমাত্ৰ আহিছোঁ এতিয়ালৈকে দিয়া নাই মই দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশ কিমান সময়ত আহিলে 10-15 মিনিট মান হ'ল ভোট দিব এতিয়া ভোট এতিয়া দিম কি বিচাৰিছে আচলতে বিচাৰিতো আমাৰ সমষ্টিৰ উন্নতি শান্তি এইটো বিচাৰি আছো সমষ্টি উন্নয়নৰ কাৰণে আপোনালোকে ওলাই উন্নয়নৰ কাৰণে জয়ন্ত এয়া চাওক সমষ্টি উন্নয়নৰ বাবে পুৱা 5 বজাৰ পৰাই এনেদৰে ৰাইজ ওলাই আহিছে আৰু যি তেওঁলোকৰ নিজৰ ভোটাধিকাৰ আচলতে গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰিছে আৰু সাব্যস্ত কৰিবৰ বাবে এনেদৰে ওলাই আহিছে আৰু মই দেখুৱাই গৈছোঁ ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আচলতে বৰ্তমান পৰ্যন্ত যিহেতু ইয়াতে এই কেন্দ্ৰটোত 10% ভোট বৰ্তমান সম্পূৰ্ণ হৈছে আৰু শান্তিপূৰ্ণভাৱে বৰ্তমানলৈকে এই ভোট কেন্দ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে মই এই ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাইছোঁ যিহেতু পুৱা দাদা ইয়াত কিমান বজাৰ পৰা আমি 7 বজাৰ পৰা 7:02 মিনিটৰ পৰা এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলি আছে কোনো গণ্ডগোল নাই কিমান শতাংশ এতিয়ালৈকে হৈছে শতাংশ হিচাপ কৰা নাই এনেই 105 লৈকে হৈছে 105টা মান হৈছে আৰু ইয়াত কিমান আছে 1016 1016 হয় তাৰ ভিতৰত কিমান সেইটো মই স্পষ্ট ক'ব নোৱাৰোঁ ছাৰে ক'ব পাৰিব মই দেখুৱাইছোঁ ইয়াতে বৰ্তমান পুৱা 7 বজাৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে কেনেকুৱা চলি আছে খুব সুকলমে চলি আছে আমাৰ ইয়াত ভোট গ্ৰহণ কেন্দ্ৰ আৰু ভোট এইটো মানুহখিনিৰ সঁহাৰিখিনি খুব ভাল লাগিছে আমি দেখিছোঁ যে দীঘলীয়া লাইন লাগিছে কিন্তু কোনো হাই উৰুমি নাই নাই ইয়াৰ মানুহখিনি খুবেই একদম ধুনীয়াকৈ তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে তেওঁলোক যিটো আগবাঢ়ি আহিছে এই প্ৰচেষ্টা খুবেই ভাল লাগিছে কিমানমান ইয়াত 1016 আছে এতিয়া আমাৰ মোৰ দেন 80% ভোট হ'ব বুলি আমি আশাবাদী আৰু এতিয়ালৈকে কিমান এতিয়া আমাৰ ধৰক 1 ঘণ্টা হৈছে 1 ঘণ্টাত আমাৰ এৰাউণ্ড 150 মানৰ আশে পাশে হৈছে সেয়া আছিলে যিগৰাকী প্ৰিজাইডিং বিষয়া আৰু ইয়াতে যিহেতু মই কেন্দ্ৰটোৰ ভিতৰত বৰ্তমান আছোঁ ভোট কেন্দ্ৰটোৰ ভিতৰত আৰু ভোট কেন্দ্ৰটোৰ ভিতৰৰ পৰিৱেশ মই দেখুৱাইছোঁ তাৰ লগে লগে বাহিৰৰ যি পৰিৱেশ সেই বাহিৰৰ পৰিৱেশৰ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আচলতে ভাস্কৰ আপুনি দেখুৱাই থাকিব দৃশ্য এই কেন্দ্ৰটোৰ পৰা লগতে আমি ধলাই সমষ্টিৰ খবৰ জনাই গৈছোঁ ধলাই সমষ্টিৰ পৰা আমাৰ সাংবাদিক আখিৰাণী দাসৰ সৈতে সংযুক্ত হৈছোঁ আখিৰাণী কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে ভোটাৰৰ কেনেকুৱা উপস্থিতি কি বিচাৰিছে ভোটাৰ ৰাইজে কি আশালৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে
যিহেতু আজি যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি অলপ আগতে দেখুৱাইছিলো যে ধ্ৰুৱজ্যোতি প্ৰকাশ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি প্ৰকাশ ইতিমধ্যে তেওঁ ভোটদান কৰিছে আৰু মই বৰ্তমান উপস্থিত আছো ধলাইৰ BNMP স্কুলত যি ভোট কেন্দ্ৰত আৰু পুৱাৰে পৰাই দেখিবলৈ পোৱা গৈছে মানুহৰ ভিৰ মানুহৰ মাজত উৎসাহ উদ্দীপনা আৰু তেওঁলোকে পুৱাৰে পৰাই ভোট দিবলৈ উপস্থিত হৈছে আৰু আপুনি অলপ যদি দৃশ্য দেখিবলৈ পায় যে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি প্ৰকাশ কিন্তু BNMP স্কুলত যিহেতু তেওঁ বিভিন্ন ভোট কেন্দ্ৰত গৈ পৰিস্থিতিত বুজ হৈ আছে ভোটাৰসকলৰ সৈতেও তেওঁ মত বিনিময় কৰিবলৈ মই দেখিবলৈ পাইছো আৰু তেওঁ যেতিয়া ধ্ৰুৱজ্যোতি প্ৰকাশ অলপ আগতেই তেওঁ ভোটদান কৰিছে আৰু তেওঁ বিভিন্ন ভোট কেন্দ্ৰত গৈ তেওঁ সেই সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈছে মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে দাদা আপুনি পুৱাই ভোট দিলে এতিয়া আছে ইয়াত ভোট দি আমাৰ চেণ্টাৰৰ পৰা দিছো দি আহিছো আমি আৰু কি ক'ম কওক কি ক'ব ভোটাৰসকলক আপোনাক আঁকোৱালি ল'বনে আৰামছে ল'ব আৰু অলপ ভোটাৰসকলৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰোঁ যিহেতু BNMP স্কুলত মই উপস্থিত আছো ভোট গ্ৰহণ কেন্দ্ৰত আৰু দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰাই কিন্তু ভোট দিবলৈ আহিছে ভোটাৰসকলে যিহেতু উপনিৰ্বাচন আৰু অলপ কথা পাতিবলৈ চেষ্টা কৰিম ভোট দিনা क्या कहेंगे क्या परिवर्तन चाह रहे হয় আখিৰাণী আমি এই মুহূৰ্তত কিছু সময় বিদায় জনাম আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি প্ৰকাশ তেওঁ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত গৈছে ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছে এয়া কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী সিডলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰা দৃশ্য দেখুৱাইছে সঞ্জীৱ ৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী সিডলিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সিডলিৰ প্ৰাৰ্থীগৰাকী পুৱাই আহি সাব্যস্ত কৰিলে ভোটাধিকাৰ ষ্টাৰ্টিঙতে ভাল দেখিছোঁ কিন্তু আমি আশা কৰে জয় হ'ম বুলি তিনিজন কেণ্ডিডেট আছে NDA কংগ্ৰেছ আৰু PPF কাৰ লগত যুঁজ হ'ব আমি প্ৰথমৰ পৰা কৈ আছোঁ আমি তিনি দলে সমান সমানকৈ পাব কিন্তু আমি এক নম্বৰত থাকিম ৰাইজসকলে কি কাৰণে আপোনাক ভোট দিব কংগ্ৰেছক ৰাইজসকলে BPF UPPL দুটাকৈ চালে 17 বছৰ BPF কৰিলে এইবাৰ 4 বছৰ যিটো UPPL কাম কৰিলে সিহঁতৰ যিটো কাম সেই কামত ৰাইজে সন্তুষ্ট নহয় আৰু ৰাইজে যিটো বিচাৰিছে সেইটো হোৱা নাই সেইকাৰণে ৰাইজে মোক ভোট দিব আৰু এনেদৰে প্ৰত্যেকটো সমষ্টিৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকল যথেষ্ট আত্মবিশ্বাসী এয়া অখিতিপৰ বৃদ্ধা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে ভোটাৰ ৰাইজে শাৰী পাতিছে শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণভাৱে এই পৰ্যন্ত চলি আছে 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া মহিলা ভোটাৰ যুৱ প্ৰজন্মৰ ভোটাৰ পুৰুষ ভোটাৰ বয়োজ্যেষ্ঠ ভোটাৰ সকলো আহিছে উপনিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বতৰ যথেষ্ট ফৰকাল প্ৰখৰ ৰ'দ আৰু এই ফৰকাল বতৰ ৰ'দৰ মাজত শাৰী পাতিছে ভোটাৰসকলে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ভোটাৰসকলৰ বাবে বিশেষ সুবিধা কৰি দিয়া হৈছে যাতে ভোটাৰসকলে বহিব পাৰে জিৰণি ল'ব পাৰে তাৰো সুব্যৱস্থা কৰি দিয়া হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰসমূহত
বিহালীৰ পৰা আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ পুনৰবাৰ। হীৰক, আমি সংযুক্ত হ'ম হীৰকৰ সৈতে। বিহালীৰ উপনিৰ্বাচন এক আকৰ্ষণীয় উপনিৰ্বাচন। বিৰোধী কংগ্ৰেছৰ কথা যদি কোৱা হয়, বিৰোধী ঐক্য মঞ্চৰে এইবাৰ উপনিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কুচকাৱাজ চলাইছিল যদি শেষ মুহূৰ্তত থানবান হ'ল বিৰোধী ঐক্য মঞ্চ। কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থী প্ৰক্ষেপ কৰে লক্ষ্মীকান্ত কুৰ্মীক, আৰু সেই দিশৰ পৰা এইবাৰ বিহালী নিৰ্বাচনো যথেষ্ট আকৰ্ষণীয় হৈছে। বিৰোধী মিত্ৰজোঁট ভাঙি থানবান হোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধী যি দলসমূহ আছিল, দলসমূহৰ মাজত অৰিয়াঅৰি কথা কটাকটি চলি আছে। অখিল গগৈয়ে প্ৰত্যেকখন নিৰ্বাচনী সভাতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিশ্বাসঘাতক আখ্যা দিছে কংগ্ৰেছ দলক। ২৬ৰ বাবে প্ৰস্তুতি চলাইছিল বিৰোধী ঐক্য মঞ্চই বিজেপিক পৰাভূত কৰিবলৈ, কিন্তু উপনিৰ্বাচনতে বিৰোধী থানবান হৈ পৰে বিহালীক কেন্দ্ৰ কৰি, আৰু সেই বিহালীতে লক্ষ্মীকান্ত কুৰ্মীক প্ৰক্ষেপ কৰিছে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰূপে। আনফালে প্ৰাথমিক সদস্য পদ লাভ নকৰাকৈ গৌৰৱ গগৈয়ে টিকট প্ৰদান কৰিছিল জয়ন্ত বৰাক, যাক লৈ বিহালী কংগ্ৰেছৰ মাজতো খুব অসন্তুষ্টি চলি আছিল। আৰু তাৰ মাজতে বিহালীত বাহৰ পাতি গৌৰৱ গগৈয়ে প্ৰচাৰ অভিযান চলাইছিল, আৰু আজি অৱশেষত সেই ভোটযুদ্ধ আৰম্ভ হৈছে। ইভিএমত বন্দী হ'ব প্ৰাৰ্থীসকলৰ ভাগ্য। ২৩ নৱেম্বৰত খোল খাব প্ৰাৰ্থীসকলৰ ভাগ্য। উপনিৰ্বাচনৰ বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম। তাৰ পূৰ্বে গুড মৰ্ণিং 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি। ভক্ষকৰ ৰূপত ৰক্ষক, গৰু চোৰৰ পৰা ধন লৈ গ্ৰেপ্তাৰ হাবিলদাৰ। গৰু চোৰৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ কলা অধ্যায়। কৈ থাকিলে উৰকে নপৰে অসম আৰক্ষীৰ কেলেংকাৰীৰ কাহিনী। এইবাৰ গৰু চোৰৰ পৰা ৭০,০০০ টকালৈ গ্ৰেপ্তাৰ হ'ল শোণিতপুৰৰ মিছামাৰী থানাৰ হাবিলদাৰসহ আৰক্ষীৰ গাড়ী চালক। ধন লৈ নিশা এৰিছিল গৰু ভৰ্তি বলেৰ' বাহনসহ চোৰৰ দলক। ৮ নৱেম্বৰৰ নিশা ঠেলামৰা থানা এলেকাত চোৰাং গৰু ভৰ্তি গাড়ী মিছামাৰীৰ দিশেৰে গৈ থকা অৱস্থাত টহলদাৰী আৰক্ষীৰ এটা দলে ৰবলৈ সংকেত দিছিল, কিন্তু সংকেত নামানি পলোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিছিল গৰু ভৰ্তি বাহনখন। পৰৱৰ্তী সময়ত বুজন পৰিমাণৰ ধনত চুক্তি কৰি চোৰৰ দলটোৰ পৰা অনলাইন সস্তা হয় বছ। ষ্ট্ৰং মানে মাইটেন ষ্টীল। ভক্ষকৰ ৰূপত ৰক্ষক, গৰু চোৰৰ পৰা ধন লৈ গ্ৰেপ্তাৰ হাবিলদাৰ। গৰু চোৰৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ কলা অধ্যায়। কৈ থাকিলে উৰকে নপৰে অসম আৰক্ষীৰ কেলেংকাৰীৰ কাহিনী। এইবাৰ গৰু চোৰৰ পৰা ৭০,০০০ টকালৈ গ্ৰেপ্তাৰ হ'ল শোণিতপুৰৰ মিছামাৰী থানাৰ হাবিলদাৰসহ আৰক্ষীৰ গাড়ী চালক। ধন লৈ নিশা এৰিছিল গৰু ভৰ্তি বলেৰ' বাহনসহ চোৰৰ দলক। ৮ নৱেম্বৰৰ নিশা ঠেলামৰা থানা এলেকাত চোৰাং গৰু ভৰ্তি গাড়ী মিছামাৰীৰ দিশেৰে গৈ থকা অৱস্থাত টহলদাৰী আৰক্ষীৰ এটা দলে ৰবলৈ সংকেত দিছিল, কিন্তু সংকেত নামানি পলোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিছিল গৰু ভৰ্তি বাহনখন। পৰৱৰ্তী সময়ত বুজন পৰিমাণৰ ধনত চুক্তি কৰি চোৰৰ দলটোৰ পৰা অনলাইন যোগে ৭০,০০০ টকালৈ নিৰ্বিঘ্নে পলাই যোৱাত সহায় কৰে আৰক্ষীয়ে। এই সমগ্ৰ কাৰ্যত মিছামাৰী থানাৰ হাবিলদাৰ দৈথুন খংগুৰ বড়ো, আৰক্ষীৰ গাড়ী চালক ৰাজু বৰুৱা আৰু ২জন বেটেলিয়ন জড়িত থকাৰ কথা প্ৰমাণ হোৱাত দুয়োকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৮ নৱেম্বৰত শোণিতপুৰৰ বালিগাঁও, বঙালী, বৰবিল পথাৰ, ঘটুৱা, এৰাখুটিৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ পৰা চুৰি হৈছিল গৰু। বৰবিল পথাৰত গৃহস্থক মাৰণাস্ত্ৰ দেখুৱাই গৰু খুলি নিয়াৰ পাছত চিঞৰ বাখৰ কৰাত স্থানীয় লোকৰ সহযোগত মেঘাই জাৰণীত আৰু ঘটুৱাত দুটা গৰু চোৰক কৰায়ত্ব কৰিছিল। ধৃত গৰু চোৰ দুটাৰ নাম আব্দুল আলী আৰু ছিদ্দিক আলী। গৰু ভৰ্তি বলেৰ' পিকআপসহ চোৰৰ দলটোৱে কলাকুচি হৈ পলায়ন কৰিছিল।
উপনিৰ্বাচন 2024 ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা চলি আছে 1.5 ঘণ্টা হবৰ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময় যিমানেই বাগৰিছে সিমানেই ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৰুষ ভোটাৰ মহিলা ভোটাৰ যুৱ প্ৰজন্মৰ ভোটাৰ সকলো ওলাই আহিছে উপনিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আছে আমাৰ সতীৰ্থ সাংবাদিকসকল ইতিমধ্যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকলেও ভোটাধিকাৰ সাব্যস্ত কৰি নিজৰ আত্মবিশ্বাস দৃঢ় বিশ্বাসৰ কথা উল্লেখ কৰিছে জয়ী হোৱাৰ আত্মবিশ্বাস দৃঢ় বিশ্বাস প্ৰাৰ্থীসকলৰ মই ভোটদান সাব্যস্ত কৰিছোঁ এইকাৰণে যে এইবাৰ মই প্ৰাৰ্থীটো নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মই অৱতীৰ্ণ হ'ব লগা হ'ল মোৰ দলৰ ফালৰ পৰা মোক টিকেট নিদিলে কিন্তু বৃহৎ ৰাইজে বিচাৰিছিল যদিও নিদিলে গতিকে মই এইবাৰ গণতন্ত্ৰৰ বিৰুদ্ধে যিটো মাননীয় ফণীভূষণ চৌধুৰীৰ পত্নীক দিয়ালে আৰু পৰিয়ালবাদৰ বিৰুদ্ধে আৰু ৰাইজে উন্নয়নৰ গতি যিটো লেহিমীয়া গতি তেওঁ সামগ্ৰিক গতি ফণীভূষণ চৌধুৰী ইমান 40 বছৰত যিটো গতি কৰিলে এই ৰাইজে এই গতি অসন্তুষ্ট গতিকে ৰাইজে এতিয়া পৰিৱৰ্তনশীল নেতা এটা বিচাৰিছে গতিকে সেইকাৰণে মই ভাবিছোঁ যে মই এই ভোটদানৰ জৰিয়তে মই এইবাৰ উত্তীৰ্ণ হৈ মই ৰাইজৰ সেৱা কৰাৰ নিশ্চয় সুবিধা পাম এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ কিন্তু আমি আশা কৰে জয় হ'ম বুলি তিনিজন কেণ্ডিডেট আছে NDA কংগ্ৰেছ আৰু PPF কাৰ লগত যুঁজ হ'ব আমি প্ৰথমৰ পৰা কৈ আছোঁ আমি তিনি দলে সমানকৈ পাব কিন্তু আমি 1 নম্বৰত থাকিম ৰাইজসকলে কি কাৰণে আপোনাক ভোট দিব কংগ্ৰেছক ৰাইজসকলে BPF UPPL দুটাকৈ চালে 17 বছৰ BPF-এ কৰিলে এইবাৰ 4 বছৰ যিটো UPPL-এ কাম কৰিলে সিহঁতৰ যিটো কাম সেই কামত ৰাইজে সন্তুষ্ট নহয় আৰু ৰাইজে যিটো বিচাৰিছে সেইটো হোৱা নাই সেইকাৰণে ৰাইজে মোক ভোট দিব মই 2001 চনৰ পৰাই তেতিয়া বেলট পেপাৰ আছে 2001 চনত আমি বেলট পেপাৰত ভোট দিছিলোঁ আৰু তেতিয়া মই মোৰ যিটো জন্মস্থান আছিলে বিহালী হাই ছেকেণ্ডেৰী তাত ভোট দিছিলোঁ আৰু 2001 চনৰ পৰা বৰ্তমান 2024 চনলৈকে মোৰ নিজৰ প্ৰাৰ্থী নিজে মই বিধায়ক বা মই সাংসদো হৈছোঁ নিজৰ ভোটটো মই নিজে দিছিলোঁ কিন্তু আজি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো ময়ে দিওঁ ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী বিহালীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে সংযুক্ত হৈছোঁ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব অহা দৃশ্য কি কয় জয়ন্ত বৰাই তুষাৰ হয় জয়ন্ত আচলতে এই মুহূৰ্তত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সাব্যস্ত কৰি ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই আহিছে আৰু জয়ন্ত বৰা আছে মই কথা পাতিম আচলতে ইতিমধ্যে আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰতিক্ৰিয়া কি হ'ব প্ৰথমতে খুব ভাল লাগিছে আৰু মই প্ৰতিক্ৰিয়া বুলি নহয় মই সকলোকে ভোট দিবলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আজি যিহেতু বতৰ ফৰকাল বন্ধ দিছে চৰকাৰে গতিকে সকলোৱে ভোটটো দিবলৈ ওলাই আহক আৰু এখন সুস্থিৰ গণতন্ত্ৰৰ সকলো ৰাইজে মতদান কৰাটো এটা জৰুৰী যিমান আমাৰ মই আশা কৰিছোঁ যে আজি 100% ভোট দিবলৈ ৰাইজ ওলাই আহক কি আশা লৈ আহিলে হয় নিশ্চয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছে আজি হয় মই ৰাতিপুৱাই ঘৰতে ভাগৱত পাঠ হৈ আছে মই ভাগৱতৰ ওচৰত সেৱা লৈছোঁ আৰু ভোট দিবলৈ ওলাই আহিছোঁ আশা কৰিছোঁ যে বিহালীবাসী ৰাইজে হিয়া উজাৰি ভোট দিব আৰু ভাল আৰু মনটো খুব ফূৰ্তি লাগি আছে আচলতে কালি ৰাতি কিন্তু দেখিবলৈ পোৱা গৈছে আপোনাৰ দুখনকৈ হোটেলত আচলতে আৰক্ষীয়ে অভিযান চলাইছিলে কোৱা হৈছে যে নিৰ্বাচন আয়োগে চলাইছে আচলতে কি হৈছে ঘটনাটো নাই এইটোতো খুব ভাল হৈছে আচলতে কাবাৰ ওপৰত এনেই সমালোচনা হৈ থকাতকৈ এটা প্ৰুফ হৈ যোৱাটো ভাল মই প্ৰশাসনৰ সমূহ বিষয়ববীয়াক মই কৃতজ্ঞতা জনাইছোঁ তেখেতসকলক চাগে হয়তো ক'ব পৰা কিবা যদি প্ৰেছাৰো থাকে তেখেততে এটা নিজেই ক্লিয়াৰিফিকেশ্যন পালে যে দুখন হোটেলত ভালকৈ মানে চোৱা চিতা কৰিছে মই খুব ভাল পাইছোঁ এনেকুৱা হ'ব লাগে কি পালে বিচাৰি একো নাপালে কি পাবনো তাত আৰু পাবলগীয়াতো একো নাই গতিকে তেওঁলোকে এটা প্ৰমাণ কৰিব বিচাৰিছিলে ভাল পাইছোঁ এনেকুৱা হ'ব লাগে কংগ্ৰেছৰ বহু নেতা কৰ্মী তাত আছিল বুলি কৈ আছে
থাকিব নোৱাৰে বুলি কৈ আছে নিৰ্বাচন আয়োগৰ যিখিনি দেখা পায় আকাশীখনকে পৃথিৱীলৈ হৈছে তেওঁ সিখনকে পৃথিৱীলৈ হৈছে সেইকাৰণে তেওঁ ভাবিছে যে তেওঁ কণ্টেষ্টত আহিব কণ্টেষ্টত নাহে আপোনাৰ দিনত উন্নয়ন নোহোৱা বুলিও তেখেতে আজি উল্লেখ কৰিছে আজিৰ পৰা একবাৰ 2 মাহ আগতে উন্নয়ন বুলি মোক ভগৱান বুলি কৈছে যে ভগৱান অমুক তমুক চব কৰি দিছে অমুক তমুক এনেকৈ কৈছে আজিতো হ'বই স্বাভাৱিকতে হ'ব এইটো কথা আজি হ'বই মই তেওঁৰ বিষয়ে তেওঁৰ বিৰুদ্ধে মই একো নক'ম কৈছোঁ তেওঁ কৈ আছে কৈ থাকক দিয়ক মই তাৰমানে দুৰ্বল যিবিলাক হেৰি অৱস্থা যেতিয়া থাকে মানুহে যিহকে পায় তেওঁকে তাৰমানে আক্ৰমণ কৰিব বিচাৰে সেইটো হৈছে তেওঁলোকে আজিৰ দিনটোত কি ক'ব কিমান ব্যৱধানত নাই আজিৰ দিনটো মই এই মুহূৰ্তত নকওঁ তাৰমানে ভোটৰ ব্যৱধান পল পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰিব যদি পল পাৰ্চেণ্টেজ যদি তাৰমানে এমপিৰ লেখীয়া বা MLA লেখীয়াকৈ তাৰমানে পাৰ্লিয়ামেণ্ট লেখীয়া বা এছেম্বলি লেখীয়াকৈ যদি হয় তেতিয়াহ'লে ডেফিনেটলি 40+ হ'ব পাঁচটা সমষ্টিত কি দেখিছে আপুনি নাই মই এতিয়া বৰ খবৰ লোৱা নাই মই এতিয়া বঙাইগাঁৱলৈ সমষ্টিলৈ ব্যস্ত আছোঁ বোলে বা আৰু সেয়া সাংসদ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া আৰু একেদৰে জয়ন্ত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভোটাধিকাৰ সাব্যস্ত কৰি তুষাৰ আছে আমাৰ সৈতে পোনপটীয়া ভোটটো আমি ইয়াতে দিবলৈ পাম খালি সমষ্টিটো চেঞ্জ হ'ব 26ৰ যিহেতু কথাটো কৈছোঁ কংগ্ৰেছৰ ভেটি দেখিবলৈ পোৱা গৈছে যে পূৰ্বতকৈ বিহালী যথেষ্ট সবল হৈছে আপুনি যিহেতু 26ত আকৌ বিশ্বনাথ সমষ্টিলৈ আহিব ইয়াতো বহুত কাম কৰিবলগীয়া আছে নিশ্চয় আছে আৰু বিশ্বনাথত এনেও শক্তিশালী বিশ্বনাথত কংগ্ৰেছ একদম শক্তিশালী বিহালীটো শক্তিশালী নোহোৱা নহয় বহুত দিন যেতিয়া চৰকাৰ নাথাকে দলটো মানে নিজিকে তেতিয়া মানে দেখাত দুৰ্বল যেন লাগিলেও কিন্তু বিহালীটো শক্তিশালী আৰু বিশ্বনাথতো যথেষ্ট কংগ্ৰেছ শক্তিশালী কালি যেতিয়া হোটেলত আচলতে অভিযান চলিছিল তেতিয়া কিন্তু গৌৰৱ গগৈ ফেচবুক লাইভ দি পেলাই গোটেই সমগ্ৰ বিষয় কোৱা আমি দেখা পাইছিলোঁ হয় কৈছে যে তেখেতৰ লাইভটো আচলতে মই এতিয়ালৈকে চোৱা নাই আৰু যিটো সঁচাটো তেখেতে কৈছে চাগে আৰু যিটো সঁচাটোৱেই তেখেতে ক'ব সেইটো মোৰ বিশ্বাস এই অভিযানক আপুনি কি দৃষ্টিৰে চাইছে পুনৰবাৰ সুধিছোঁ না মই ভাল পাইছোঁ মই আৰু এই মুহূৰ্তত চামগুৰিৰ ভোটগ্ৰহণ কেন্দ্ৰত থকা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ দিবাকৰ 1.5 ঘণ্টা উকলি গ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ এই মুহূৰ্তত কেনেকুৱা ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে কি কয় ভোটাৰ ৰাইজে এই মুহূৰ্তত নিশ্চয়কৈ জয়ন্ত মই এই মুহূৰ্তত উপস্থিত আছোঁ চামগুৰি বিধানসভা সমষ্টিৰ লৰিমুখত আৰু দেখা গৈছে পুৱাৰে পৰা এইটো ভোট কেন্দ্ৰত বা এইখন বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ সন্মুখত দীঘলীয়া লাইন দেখা গৈছে ভোটাৰৰ আৰু ভোটদান প্ৰক্ৰিয়া চলি আছে শান্তিপূৰ্ণভাৱে ইতিমধ্যে দেখুৱাইছে কৰৈগুৰি মজলীয়া বিদ্যালয় য'ত দুটাকৈ ভোট কেন্দ্ৰ আছে ইয়াত পুৱাৰে পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু দেখুৱাম এইফালে ভোটাৰৰ যি দীঘলীয়া শাৰী আমি দেখুৱাম আৰু ভোটাৰৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু দেখা গৈছে ইয়াত সাংসদ ৰকিবুল হুছেইনে ভোটদান কৰিব তেওঁৰ পত্নীসহ দেখা গৈছে ইয়াত পুৱাৰে পৰা ভিৰ দেখা গৈছে ভোটদান কৰিবলৈ কি আশা কৰে এইবাৰ ভোটদান কৰিবলৈ মোৰতো ইয়াত নহয় মোৰ কাঠপুৰা আছে আমাৰ মানুহৰ ভিৰ আৰু আপোনাৰ হেৰি বিধায়কৰ ভোটদান কৰিব সেইটো চাব নাই তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰ নিশ্চয়কৈ আপুনি ইয়াতে ভোট দিব আহিছে ভোট দিলে কি আশা কৰে এইবাৰ আমি আশা কৰোঁ যে বোলে শান্তিপূৰ্ণভাৱে ভোট হওক সেইটো কাৰণে যে কোনো হাই কেছ কাল নহয় সেইটো কাৰণে আমি ৰাইজক অনুৰোধ কৰোঁ যে ভালে ইয়াত কিয় ৰৈ আছে বিধায়ক এই ৰকিবুল হুছেইনে আহিব ভোটদান আমাৰ ৰকিবুল হুছেইনে আহিবৰ কাৰণে আমি ইয়াতে ৰখি আছোঁ তেওঁ ভোটদান কৰিব তেওঁৰ পৰিয়ালে ভোটদান কৰিব সেইটো কাৰণে চাবৰ কাৰণে ৰৈ আছোঁ নিশ্চয় মই দেখুৱাম এই মুহূৰ্তত যি কৰৈগুৰি মজলীয়া বিদ্যালয়ৰ যি চৌহদত এনেদৰে ভোটাৰৰ লাইন দেখুৱাইছে দুটাকৈ ভোট কেন্দ্ৰ আছে আৰু ভোট কেন্দ্ৰত এতিয়া ভোটাৰৰ দীঘলীয়া লাইন দেখা গৈছে আৰু পুৱাৰে পৰা 6 বজাৰ পৰা ইয়াত ভোটাৰৰ ভিৰ দেখা গৈছে পুৰুষ মহিলা যুৱক যুৱতী সকলো ওলাই আহিছে ভোটদান
সাব্যস্ত কৰিবলৈ আৰু এই ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। এক নিয়ম অনুসৰি মানুহক ভিতৰলৈ প্ৰৱেশ এই যি ভোটদান কেন্দ্ৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হৈছে। সেইমতে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে। আৰু এনেদৰে দেখা গৈছে আৰু কিছু সময় পিছতে সাংসদ ৰকিবুল হুছেইন তেওঁ পৰিয়ালসহ ইয়াত আহিব আৰু তেওঁলোকৰ ভোটদান সাব্যস্ত কৰিব। জয়ন্ত হয়, দৃশ্য দেখুৱাই থাকক দিবাকৰ আৰু লৰিৰ মুখ এই ভোটগ্ৰহণ কেন্দ্ৰটোতে কিছু সময় পিছতেই ৰকিবুল হুছেইন পুত্ৰ আৰু পত্নীসহ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিব। তানজিল হুছেইনে ভোটাধিকাৰ সাব্যস্ত কৰিব। বঙাইগাঁৱলৈ যাম। বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বঙাইগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ। বিপুল, কিছু সময় পূৰ্বে সাংসদ ফণীভূষণ চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 8টাকৈ কাৰ্যকাল বঙাইগাঁৱত যি শক্তিশালী ভেটি স্থাপন কৰিছে ফণীভূষণ চৌধুৰীয়ে। পত্নী দীপ্তিময়ী চৌধুৰী এইবাৰ প্ৰাৰ্থী। গতিকে আৰু কি এই মুহূৰ্তত তথ্য আছে আপোনাৰ হাতত? জয়ন্ত, আমি ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত যি উপ নিৰ্বাচন চলি আছে, উপ নিৰ্বাচনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পুৱা প্ৰায় 6 বজাৰ পৰাই যি দীঘলীয়া শাৰী আছিলে সেই দৃশ্য আমি দেখুৱাই আছিলোঁ। আৰু এই মুহূৰ্তত যথেষ্ট আক্ৰমণাত্মক ৰূপত দেখা গৈছে সাংসদ ফণীভূষণ চৌধুৰীক। তেখেতৰ পত্নীৰ প্ৰতিদ্বন্দ্বী যি শৈলেন চৰকাৰক কুঁৱাৰ ভেকুলী আখ্যা দিছে। কৈছে যে নাদৰ ভেকুলী যেতিয়া ভিতৰৰ পৰা কুঁৱাটোৰ ভিতৰৰ পৰা থাকি আকাশখন যিমান সৰুকৈ দেখা পায় সেই আকাশখনকে পৃথিৱী বুলি ভাবে। গতিকে এনেধৰণে তেখেতৰ পত্নীৰ প্ৰতিদ্বন্দ্বী যি শৈলেন চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ তেখেতে ভোটগ্ৰহণ কেন্দ্ৰত আহি ভোটদান সাব্যস্ত কৰিলে। বীৰজৰা ছোৱালী HS স্কুল ব্লক 8 তেখেতে বাওঁফালে থকা এই ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিলে আৰু ভোট দি ওলাই আহিছে। আৰু আমি বাহিৰলৈ অহাৰ পিছতে তেখেতৰ আমি প্ৰতিক্ৰিয়া ল'ব পাৰিম। আৰু তেখেতে কিছু সময় আগতে কৈছে যে যদিও এতিয়া পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টে দেখুৱাই আছোঁ যে সাংসদ ফণীভূষণ চৌধুৰীয়ে তেখেতে ভোট দিলে। আৰু তেখেত যদি এতিয়া ভোটৰ হাৰ কমি আছে, কিন্তু কিছু সময় পিছত ভোট বাঢ়িব বুলি কৈছে পাৰ্চেণ্টেজ। এই মুহূৰ্তত আমি তেখেতৰ সৈতে কথা পাতিম। এইটো পৰিৱেশে সৃষ্টি কৰিছে। কি ক'ব? ভোট দিলে একবাৰ দেখুৱাই দিয়কচোন। এই মুহূৰ্তত মই বিশেষ ক'বলগীয়া নাই, কিন্তু কথাটো হৈছে যে এইবাৰ প্ৰথমবাৰৰ বাবে মই বঙাইগাঁও সমষ্টিৰ প্ৰতিনিধিৰ কাৰণে মই ভোট প্ৰদান কৰিলোঁ। আৰু মই ভাবোঁ মই যিগৰাকী প্ৰাৰ্থীক ভোট প্ৰদান কৰিছোঁ সেইগৰাকী প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ী হ'ব। আৰু যোৱা 38টা বছৰে বঙাইগাঁও সমষ্টিত যেনেধৰণে উন্নয়নমূলক বা বিকাশৰ যাত্ৰা অব্যাহত আছিল, একেধৰণে অব্যাহত থাকিব বুলি মই ভাবোঁ। ইমান দিন ধৰি আপুনি বঙাইগাঁও গাৰ্জিয়ান হিচাপত আছিলে, এতিয়া কি বঙাইগাঁৱত গাৰ্জিয়ান পৰিৱৰ্তন হ'ব নেকি? কোনোবা বেলেগক হ'ব নেকি? মই গাৰ্জেন পৰিৱৰ্তন হ'ব বুলি নাভাবোঁ। মই সাংসদ হিচাপে মই বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে মই বঙাইগাঁও সমষ্টিৰ গাৰ্জেন হিচাপে মই নিজকে মানি ল'ম বা মই বিবেচনা কৰিম আৰু মই তেনেধৰণে কাম কাজবিলাক কৰিম। আৰু যিগৰাকী প্ৰতিনিধি হ'ব সেইগৰাকীকো তাৰমানে মই তেনেধৰণে পৰিচালিত কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আগতে যিদৰে আপুনি ভোট পাইছিলে একেদৰে আপোনাৰ পত্নীও ভোট পাবলৈ আপোনাৰ বিশ্বাস আছেনে? মোৰ সম্পূৰ্ণ বিশ্বাস আছে। কিমানমান ভোটত? নাই, এতিয়া কথাটো হৈছে কিমানমান ভোটৰ ব্যৱধানত জিকিব এই কথাটো মই এইকাৰণে ক'ব নোৱাৰিম এই মুহূৰ্তত যে ভোটৰ হাৰটো কি বা কি হয় সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব। ভোটৰ হাৰ কমিলে ডেফিনেটলি ডিফাৰেঞ্চটো কমি যাব আৰু ভোটৰ হাৰ বাঢ়িলে ডিফাৰেঞ্চটো বাঢ়ি যাব। কিন্তু মই ভাবোঁ যে 70-75% যদি ভোট পৰে তেতিয়াহ'লে আমি 35-40 হাজাৰ ভোটৰ ব্যৱধান মানি আগৰ পৰা ফাৰলি যাতে গৈ যি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ কেনেকুৱা, তেওঁৰ পজিশ্যন কি হ'ব বুলি ভাবে? মই সেই কথাটো নকওঁ। কৈছোঁ ঘটনা হৈছে কি নিৰ্বাচনত আমাৰ ইয়াতে সাতজন প্ৰাৰ্থী আছে, 8জন প্ৰাৰ্থী আছে। 8জন প্ৰাৰ্থীয়ে তাৰমানে নিৰ্বাচনত জয়ী হ'বলৈ চিন্তা চৰ্চা কৰে, তেনেধৰণে অংকটো কৰে। গতিকে তেওঁ নিশ্চয় তেনেধৰণে জিকিম বুলি অংকটো কৰিছে। ভোটাৰ কিন্তু ইমান ওলাই অহা নাই, আপুনি আহ্বান জনাব? মই ডেফিনেটলি ভোটাৰ ৰাইজক আহ্বান জনাম যে তেওঁলোকৰ যিটো মতামত, তেওঁলোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ, ভোটাধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে মই বঙাইগাঁওবাসী ৰাইজক মই আহ্বান নিশ্চিতভাৱে জনাম। আৰু তেওঁলোকে আহক, তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে ভোটদান কৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰক। কিছুদিন পূৰ্বে আপুনি কৈছিলে যে আপুনি ৰাজনীতিৰ পৰা অৱসৰ ল'ব আৰু এইবাৰ আপুনি নিৰ্বাচনৰ প্ৰচাৰতো অগপৰ প্ৰাৰ্থীৰ হৈ ভোট দিয়াৰ পৰিৱৰ্তে আপুনি কৈছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভোট দিব লাগে, এই ধৰণৰ কথা উল্লেখ কৰি গৈ আছে। নাই, আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী মই ডেফিনেটলি ক'ম যে আমি মিত্ৰজোঁট, আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু UPPL এটা মিত্ৰজোঁট আমাৰ আছে। গতিকে আমি নিশ্চয় মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি ভোট দিবৰ কাৰণে আহ্বান জনাম।
আৰু তেনেধৰণে মই আহ্বান জনাইছিলোঁ। ইয়াতে তাৰমানে মই সেই সম্পৰ্কত বা সেইটো কথাত তাৰমানে মই অৱসৰ লোৱা নোলোৱা কথাটো প্ৰতিফলিত হোৱা নাই। মই নিজেই সুকীয়াকৈ মই কথাটো মই অৱগত কৰিছিলোঁ। আমি দেখিছোঁ অগপৰ আপোনাৰ কমলা কলিতা, সত্যব্ৰত কলিতাই বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল আপোনাৰ পলাশবাৰী সমষ্টিত। আজি দুদিন পূৰ্বে বিজেপিৰ বিৰুদ্ধে অগপৰ দুই নেতাই আপোনাৰ বিজেপিৰ বিৰুদ্ধে মুকলি সভাত কথা কৈছিলে। নাই মই এই কথাটো মই ডেফিনেটলি আমি যিহেতু মই মিত্ৰজোঁটত অৱস্থান গ্ৰহণ কৰিছোঁ। গতিকে মিত্ৰজোঁটৰ অৱস্থান গ্ৰহণ কৰিলে মিত্ৰজোঁটৰ যিটো ধৰ্ম সেই ধৰ্মটো পালন কৰিব লাগে। মই এইখিনিয়ে ক'ম আৰু বস্তুটো মিত্ৰজোঁটৰ যিটো ধৰ্ম সেই ধৰ্মটো পালন কৰাটো উচিত। আমি ৰাজহুৱা সভাত নাই এতিয়া মিত্ৰজোঁটৰ পালন তেনেকৈ যদি কোনোবাই যদি ৰাজহুৱা সভাত যদি মন্তব্য কৰিছে এইটো মিত্ৰজোঁটৰ ধৰ্মটো পালন কৰাটো বুজোৱা নাই, পালন কৰাটো উচিত আছিল। সাংসদ ফণীভূষণ চৌধুৰী তেখেতে ভোট দিলে। আৰু দাদা আপুনি যিটো আপোনাৰ প্ৰতিদ্বন্দ্বী শৈলেন চৰকাৰক আজি আপুনি নাদৰ কুঁৱাৰ ভেকুলী বুলি কৈছে। নাই কুঁৱাৰ ভেকুলী বুলি কোৱা নাই, তাৰমানে নাদৰ ভেকুলীয়ে তাৰমানে তেওঁৰ পৃথিৱীখন সেইখিনিকে দেখা পায়। পৃথিৱীখন তাৰমানে নাদৰ ওপৰত যিখিনি দেখা পায় সেইখিনিকে তাৰমানে পৃথিৱীখন বুলি ভাবে। তো সেইটোহে কৈছোঁ মই কৈছোঁ তেওঁক কুঁৱাৰ ভেকুলী বুলি কোৱা নাই। হয়, এই যে 40 বছৰ আপুনি বিধায়ক হৈ আছে, ইয়াত আৰু কি কাম কৰিবলৈ বাকী আছে? নহয় মই এই কথাটো আজিৰ দিনটো নকওঁ। আজি নিৰ্বাচনৰ ভোটৰ দিন, গতিকে মই এই কথাবিলাক নহয়। আপুনিতো কৈছে জয় হ'ব বুলি কৈছেই। নহয়, জয়টো ডেফিনেটলি হ'ব। আৰু জয় হোৱাৰ লগে লগে আমি নিশ্চিতভাৱে আমাৰ যিখিনি কৰিবলগীয়া কাম আছে, আমাৰ যিখিনি আধৰুৱা কাম আছে, আধৰুৱা কামবিলাক আমি সম্পূৰ্ণ কৰাৰ কাৰণে যিগৰাকী জয়ী হ'ব তেওঁক আমি নিশ্চয় আহ্বান জনাম বা তেনেধৰণে আমি সহায় সহযোগ আগবঢ়াম। এতিয়া যিহেতু প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰা নাই, বাইদেউ হয়তো অলপ পিছত আহিব, আপুনি ক'ত যাব এতিয়া? নাই মই গোটেই সমষ্টিটো ঘূৰিম, এনে পৰিৱেশটো চাম। আৰু প্ৰাৰ্থীগৰাকী আহিব নিশ্চয়, অলপ পিছতে আহিব, 10-15 মিনিটৰ ভিতৰত আহি যাব। এই 5টা সমষ্টিত আপুনি কেনেকুৱা আশা কৰিছে? 5টা সমষ্টিত মই ভাবোঁ 5টা সমষ্টিত আমি অসম গণ পৰিষদে আমাৰ মিত্ৰজোঁট জয়ী হ'ব। ধন্যবাদ। এয়া সাংসদ ফণীভূষণ চৌধুৰী। আৰু তেখেতে কৈছে যে 5টা সমষ্টিত ভাল হ'ব ফলাফল, আৰু বঙাইগাঁৱত কিছু কাম কৰিবলগীয়া আছে, সেইখিনি কাম কৰিব। এই মুহূৰ্তত ক'ব বিচৰা নাই, কিন্তু বঙাইগাঁও বিধানসভা সমষ্টিত যিমান ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই গোটেইখিনি ভোটগ্ৰহণ কেন্দ্ৰ তেখেতে স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব। তেখেতৰ সহধৰ্মিনী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী কিছু সময় বিচাৰে এই কেন্দ্ৰটোতে আহি ভোটদান সাব্যস্ত কৰিব। জয়ন্ত। হয়, দৃশ্য দেখুৱাই থাকিব বিপুল। আৰু সেয়া আছিল সাংসদ ফণীভূষণ চৌধুৰী। পত্নী দীপ্তিময় চৌধুৰীৰ হৈ তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিলে। প্ৰথমবাৰৰ বাবে তেওঁ ভোট দিলে, পত্নীৰ বাবে ভোটদান কৰিলে। বিগত 8টাকৈ কাৰ্যকাল তেওঁ নিজেই এই সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। এইবাৰ বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত পত্নীয়ে টিকট লাভ কৰিলে উপনিৰ্বাচনৰ, আৰু পত্নীক ভোটদান কৰি ওলাই আহি যথেষ্ট আত্মবিশ্বাসী ফণীভূষণ চৌধুৰী। এয়া CPIMLৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মী বিহালীৰ ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ। বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মী। বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে লক্ষ্মীকান্ত কুৰ্মীক। সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে পুৱাই বৰগাং ভোটগ্ৰহণ কেন্দ্ৰত। এয়া CPIMLৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মী। আৰু এয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী। চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়েও সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰে। এয়া বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী বিসম্বাদী অগপ নেতা তথা নিৰ্দলীয় প্ৰাৰ্থী শৈলেন চৰকাৰে সাব্যস্ত কৰে ভোটাধিকাৰ। মই ভোটদান সাব্যস্ত কৰিছোঁ এইকাৰণে যে এইবাৰ মই প্ৰাৰ্থীটো নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মই অৱতীৰ্ণ হ'ব লগা হ'ল। মই দলৰ ফালৰ পৰা মোক টিকেট নিদিলে, কিন্তু বৃহৎ ৰাইজে বিচাৰিছিল যদিও নিদিলে। গতিকে মই এইবাৰ গণতন্ত্ৰৰ বিৰুদ্ধে যিটো মাননীয় ফণীভূষণ চৌধুৰীৰ পত্নীক দিয়ালে, আৰু পৰিয়ালবাদৰ বিৰুদ্ধে, আৰু ৰাইজে উন্নয়নৰ গতি যিটো লেহিমীয়া গতি, তেওঁ সামগ্ৰিক গতি ফণীভূষণ চৌধুৰী ইমান 40 বছৰত যিটো গতি কৰিলে, এই ৰাইজে এই গতি অসন্তুষ্ট। গতিকে ৰাইজে এতিয়া পৰিৱৰ্তনশীল নেতা এটা বিচাৰিছে। গতিকে সেইকাৰণে মই ভাবিছোঁ যে মই এই ভোটদানৰ জৰিয়তে
মই এইবাৰ উত্তীৰ্ণ হৈ মই ৰাইজৰ সেৱা কৰাৰ নিশ্চয় সুবিধা পাম। এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ, কিন্তু আমি আশা কৰে জয় হ'ম বুলি। ইয়াত তিনিজন কেণ্ডিডেট আছে, NDA, কংগ্ৰেছ আৰু PPF, কাৰ লগত যুঁজ হ'ব? আমি প্ৰথমৰ পৰা কৈ আছোঁ, আমি তিনি দলে সমানকৈ পাব, কিন্তু আমি 1 নম্বৰত থাকিম। ৰাইজসকলে কি কাৰণে আপোনাক ভোট দিব কংগ্ৰেছক? ৰাইজসকলে BPF, UPPL দুটাকৈ চালে। 17 বছৰ BPF কৰিলে, এইবাৰ 4 বছৰ যিটো UPPL কাম কৰিলে, সিহঁতৰ যিটো কাম, সেই কামত ৰাইজে সন্তুষ্ট নহয়, আৰু ৰাইজে যিটো বিচাৰিছে সেইটো হোৱা নাই, সেইকাৰণে ৰাইজে মোক ভোট দিব। মই 2001 চনৰ পৰাই তেতিয়া বেলট পেপাৰ আছে। 2001 চনত আমি বেলট পেপাৰত ভোট দিছিলোঁ, আৰু তেতিয়া মই মোৰ যিটো জন্মস্থান আছিলে বিহালী হাই ছেকেণ্ডেৰী, তাত ভোট দিছিলোঁ। আৰু 2001 চনৰ পৰা বৰ্তমান 2024 চনলৈকে মোৰ নিজৰ প্ৰাৰ্থী নিজে মই বিধায়ক বা মই সাংসদো হৈছোঁ, নিজৰ ভোটটো মই নিজে দিছিলোঁ। কিন্তু আজি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ, আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো ময়ে দিওঁ। ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ। গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী, আৰু ইয়াত এতিয়া আমি ভোটিং পাৰ্চেণ্টেজটো কিমান হয় সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম। আৰু মই বিহালীবাসী ৰাইজক এইটোৱেই এপিল কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। ঘৰত যাতে কোনো নাথাকে, ভোট দিবলৈ সকলোৱে আহক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক। এতিয়া 2 ঘণ্টা হ'বৰ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ। আমাৰ সাংবাদিকসকলে ইতিমধ্যে জনাইছে যে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। বিশেষকৈ চামগুৰিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী, সকলোৱে শান্তি কামনাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। আৰু চামগুৰিৰ যিসমূহ নিৰ্বাচনী হিংসা আছিল, বিক্ষিপ্ত ঘটনা আছিল, মাৰপিটৰ ঘটনাই বিত্তশ্ৰদ্ধ কৰি তুলিছে একাংশ সচেতন ভোটাৰক, আৰু সেইসকল ভোটাৰেও চামগুৰিত শান্তি কামনা কৰি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এয়া অকৃতিপৰ বৃদ্ধাৰ পৰা সকলো ওলাই আহিছে উপ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ হাৰ দৰাচলতে কিছু হ্ৰাস পায় বা কম হয়। আজি লক্ষণীয় হ'ব এই 5টা সমষ্টিৰ কোনটো সমষ্টিত ভোটদানৰ হাৰ কিমান হয়। চামগুৰিত দীপ্লুৰঞ্জন শৰ্মা আৰু তানজিল হুছেইনৰ মাজত বৃহৎ প্ৰতিদ্বন্দ্বিতা। তুমুল যুঁজ আৰম্ভ হৈছে। বেলট EVMত এই যুদ্ধ আৰম্ভ হৈছে, ভোটযুদ্ধ আৰম্ভ হৈছে। মুঠ 9,10,665 গৰাকী ভোটাৰ আছে এই 5টা সমষ্টিত। উপ নিৰ্বাচনত 34 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 9 লক্ষাধিক ভোটাৰে। বঙাইগাঁও সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বেছি পুৰুষ ভোটাৰতকৈ, আৰু বঙাইগাঁও সমষ্টিৰ মহিলা ভোটাৰসকলেও আজি বিশেষ ভূমিকা গ্ৰহণ কৰিব জনপ্ৰতিনিধি নিৰ্বাচনত। মন পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ, ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰসকল ওলাই আহিছে। শান্তিপূৰ্ণভাৱে বৰ্তমান ভোটাধিকাৰ সাব্যস্ত হৈছে। কোনো ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বৰ্তমান EVMৰ বিকল হোৱাৰ তেনে কোনো খবৰ অহা নাই। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ পৰ্ব। চামগুৰিৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ। নীলোৎপল, চামগুৰিৰ ৰণক্ষেত্ৰ আজি এই ভোটযুদ্ধৰ সময়ছোৱাত আপুনি বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ দেখুৱাই আছে। এইবাৰ কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে, ভোটাৰৰ উপস্থিতি কেনেকুৱা? নিশ্চয় জয়ন্ত, আমি বৰ্তমান উপস্থিত আছোঁ 51 নং ভোট কেন্দ্ৰত, আৰু এয়া হৈছে বাজিয়া গাঁও। যথেষ্ট আমি দেখুৱাইছোঁ এয়াসকল সংখ্যালঘু মহিলা আজি পুৱাৰ ভাগতে ওলাই আহিছে। পুৰুষ মহিলা সকলো সমানে ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। পুৱাৰ ভাগতে যথেষ্ট ভিৰ, আৰু মই দেখুৱাইছোঁ ভোটদানৰ হাৰ যথেষ্ট সন্তোষজনক। গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ওলাই আহিছে, এয়া ভাল লক্ষণ। কি নাম আপোনাৰ? আপোনাৰ ঘৰ বাজিয়া গাঁৱত? ৰাতিপুৱা ভোট দিবলৈ ওলাই আহিছে সোনকালে? আৰু লাইন ৰাতিপুৱাৰ পৰা আছে? কি বিচাৰিব এইবাৰ আপোনালোকে? কি বিচাৰি ভোট দিব? কোনো দলৰ নাম নকব আপোনালোকে? দেশৰ ভাল হলে আমাৰ ভাল। দেশৰ ভাল লাগে, নিশ্চয় দেশৰ ভাল বিচাৰি আহিছে।
বাইদেউ আপোনাৰ পৰা জানিব চেষ্টা কৰিম ৰাতিপুৱাই ভোট দিবলৈ আহিছে দলৰ নাম আপুনি নক'ব কাক ভোট দিব আমি নুসুধো কিন্তু কি বিচাৰি ভোট দিবলৈ আহিছে দেহৰ শান্তি দেশৰ শান্তি লাগে নিশ্চয় দেশৰ শান্তি লাগে মই দেখুৱাইছো এইসকল লোকে ভোট দিবলৈ ওলাই আহিছে মই পুৱাৰ ভাগত দেখুৱাই যথেষ্ট ভিৰ বাইদেউ মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম ভোট দিবলৈ আহিছে কি বিচাৰি ভোট দিবলৈ আহিছে কোনো দলৰ নাম নক'ব কি বিচাৰি ভোট দিবলৈ আহিছে এতিয়া ভোট দিম আৰু ভোট দিম এতিয়া মানে ক'ব নোৱাৰি এতিয়া কি বিচাৰিব আপোনালোকে শান্তি লাগে উন্নয়ন শান্তি লাগে উন্নতি লাগে শান্তি লাগে এইটোৱে নিশ্চয় শান্তি লাগে উন্নতি লাগে নিশ্চয় মই দেখুৱাইছো এইসকল মহিলা ওলাই আহিছে পুৱাই ভোট দিবলৈ সমানে পুৰুষো আহিছে যথেষ্ট ভিৰ মই দেখুৱাইছো মহিলাৰ সমানে পুৰুষ ভোটাৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে যি বাজিয়াগাঁৱৰ যি ভোট কেন্দ্ৰ আছে ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে মই এগৰাকী যুৱ প্ৰজন্মৰ ভোটাৰ আছে কি নাম আপোনাৰ মাইনুল হক পুৱাৰ ভাগত ভোট দিবলৈ আহিছে কোন দলক ভোট দিব সেয়া কোনো পধ্যে নক'ব কিন্তু কি বিচাৰি ভোট দিবলৈ আহিছে কি আশা লৈ আহিছে এইটো যাৰ যি এটা নিয়ম আছে এইটো দিবই লাগিব চৰকাৰক শান্তিপূৰ্ণভাৱে দিব লাগে ৰাতিপুৱাৰ পৰা আহিছো শান্তিপূৰ্ণভাৱে চলি আছে আৰু সন্ধিয়ালৈকে যাতে শান্তিপূৰ্ণভাৱে চলি থাকক সেইটোৱে কামনা কৰিছো আৰু এতিয়া শান্তিয়ে চলি আছে আৰু মেচিন চব ঠিকে আছে সব ঠিকে আছে মানুহ গৈ আছে ভোট দিবলৈ আহিলে আমি 7টা বজাতে আহিছো হয় আৰু কিবা কি কাম কৰে আপুনি আমি কণ্টেক্ট কৰো হয় কামলৈ আজি ওলাই যাব নাযায় নাই নাযাওঁ মই দেখুৱাইছো মই আপোনাৰ নামটো মান্না চালি বাজিয়াগাঁও মই দেখুৱাইছো বাজিয়াগাঁৱত অসমীয়া মুছলমান সকলো সম্প্ৰদায়ৰ লোক আছে ইয়াত এখন মই এটা কথা ক'ব লাগিব যে চামগুৰি সমষ্টিৰ যদি বাজিয়াগাঁও বুলি কওঁ চামগুৰি চহৰৰ একেবাৰে ওচৰতে থকা এখন গাঁও ইয়াত হিন্দু মুছলমান সকলোৱে শান্তি সম্প্ৰীতিৰে বাস কৰে বঙালী অসমীয়া সকলো সম্প্ৰদায়ৰ লোক আছে আৰু তেওঁলোক সকলো ওলাই আহিছে পুৱাৰ ভাগতে ভোট দিবলৈ সকলোৱে কৈছে শান্তিপূৰ্ণভাৱে ভোট দিব লাগে শান্তি বিৰাজ কৰিব লাগে নিৰ্বাচন দুদিনৰ বাবে আহিব ৰাইজৰ মাজত কেতিয়াও হিংসা হ'ব সেয়া কেতিয়াও সহ্য কৰিব নোৱাৰি আৰু তেওঁলোকে কৈছে শান্তি লাগে উন্নয়ন লাগে তাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে গণতন্ত্ৰৰ মহোৎসৱ স্বৰূপ এই যি উপ নিৰ্বাচন চামগুৰি মই দেখুৱাইছো চামগুৰি উপ নিৰ্বাচন যথেষ্ট হিংসা হৈছে কিন্তু ৰাইজে কৈছে শান্তি লাগে শান্তিপূৰ্ণভাৱে ভোট হ'ব লাগে পুৱাৰ ভাগত ওলাই আহিছে যথেষ্ট কৃষক আছে শ্ৰমিক আছে তেওঁলোকে ভোট দিবলৈ ওলাই আহিছে তেওঁলোকে ইয়াত ভোটদান কৰি পেলাই নিজৰ কামলৈ ওলাই যাব ভোট দিবলৈ আহিলে আইতা আপোনাৰ কেনেকুৱা ভোট দিলে নাই দিছো কাক ভোট দিছে ক'ব নালাগে কিন্তু কি বিচাৰি ভোট দিলে সেইটো কওক কি বিচাৰি দিছো সবেই এটা বিচাৰি দিছো শান্তি লাগে মই দেখুৱাইছো মই এয়া বাজিয়াগাঁৱৰ ৰাইজ মই দেখুৱাইছো এইটো দেখিবলৈ পোৱা পুৱাৰ ভাগত মই পুৰণি গুদামৰ পৰা দেখুৱাইছিলোঁ পুৰণি গুদাম তাৰপিছতে ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত সেইসমূহ হৈছে এইসমূহ ঠাই কিন্তু চামগুৰি সমষ্টিৰ অন্তৰ্গত হৈ থাকিব আৰু ইয়াৰ ৰাইজে পুৱাৰ ভাগতে ভোট দিবলৈ আহিছে মই দেখুৱাইছোঁ সকলোতে একেই ছবি চামগুৰিত ভোটাৰৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো সজাগ আৰু সচেষ্ট সেই পুৱাৰ ভাগত নীলোৎপল 2 ঘণ্টা হ'বৰ হ'ল ভোটদানৰ হাৰ কিবা জানিব পৰা হৈছে নেকি আপডেট জানিব পৰা হৈছে ভোটদানৰ হাৰৰ নিশ্চয় কিছু সময়ৰ পিছতে ভোটদানৰ হাৰৰ বিষয়ে জানিব পৰা যাব আমি ইতিমধ্যে জিলা যি তথ্য বিষয়াৰ সৈতে যোগাযোগ কৰিছোঁ তেওঁলোকে আমাক জনাব ভোটদানৰ হাৰৰ বিষয়ে 2 ঘণ্টা হৈছে মোৰ মতে পুৱাৰ ভাগত ভোটদানৰ হাৰ যথেষ্ট সন্তোষজনক হ'ব আমাৰ হাতত যি খবৰ আছে পুৱাৰ ভাগত 15% প্ৰায় ভোটদান সম্পূৰ্ণ হ'ব হৈছে হয়তো তাতকৈ বেছিও হ'ব পাৰে গতিকে আমি কিছু সময়ৰ পিছত ভোটদানৰ হাৰৰ বিষয়ে জনাম কিন্তু এটা কথা ক'ব লাগিব যে এতিয়ালৈকে চামগুৰিত কিন্তু শান্তিপূৰ্ণভাৱে ভোটদান হৈ আছে ক'তো কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা হোৱা নাই আৰু ৰাইজেও কৈছে যে শান্তিপূৰ্ণভাৱে ভোটদান হ'ব লাগে তাৰ বাবে সকলো ওলাই আহিছে আৰু পুৱাৰ ভাগৰ পৰা দেখুৱাইছোঁ যথেষ্ট ভোটাৰৰ লানি নিচিকা শাৰী আমি এগৰাকী ইয়াত যি বাজিয়াগাঁৱৰ এগৰাকী বিজেপিৰ নেতা আছে মই জানিবলৈ চেষ্টা কৰিম ৰাইজ সকলো ভোট দিবলৈ আহিছে আজি তাৰিখত আপুনি ভোট নিবিচাৰিব কোনো ধৰণৰ তেনেকুৱা কথা নক'ব কিন্তু ৰাইজে ভোট দিবলৈ আহিছে আৰু কেনেকুৱা কি ছবি কি ক'ব ৰাইজে ভোটটো সিদ্ধান্ত ঘৰৰ পৰা কৰি আহিছে আৰু আমি আশা ৰাখিছোঁ 80% ভোট বিজেপিতে হ'ব 16 নীলোৎপল আমি সংযুক্ত হ'ম আকৌ আপোনাৰ সৈতে আৰু এনেদৰে আমাৰ নিউজ 18ৰ বৃহৎ দল সাজু হৈ আছে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা প্ৰতি মুহূৰ্তৰ আপডেট আমাক জনাই আছে বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ